নমস্কাৰ বন্ধুসকল, এই চাওক এইটো খেতিতে মই পটল শিপা লগাম। পটলৰ শিপা লগোৱাৰ আগমুহূৰ্তত যে আমি কৈ থাকোঁ যে আপোনালোকে প্ৰতি বিঘাত 1 পৰা 1.5 গাড়ী গোবৰ আপোনালোকৰ খেতিত দি তাৰপিছত হাল মাৰি ময়াত ধূলিময় কৰিব। আজি মোৰ নিজৰে খেতিত গোবৰ দি আছে। মই 3জন লেবাৰ মাতিছোঁ, ধুনীয়াকৈ গোবৰখিনি খেতিত সিঁচি আছে। চাওক কিমান ধুনীয়াকৈ সিঁচি আছে। গোটেই খেতি চাওক একদম পুৰা কলা আৱৰণ হৈ গৈছে গোবৰ। সুপাৰ ফসফেট 50 কিলো দি ল'ম। অহাকালি আকৌ হাল মাৰিম। পটাছ 15 কিলো, ইউৰিয়া 15, DAP 15। দিয়াৰ পিছত আকৌ হাল মাৰিম, 10 কিলোমান চূণ সিঁচি ল'ম। তাৰপিছত 4-5 দিন পিছত মই পটলৰ শিপা লগাম। জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল মাহলৈকে লগাব পাৰিব এইটো পটলৰ শিপা। ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে আপোনালোকে কমেণ্ট কৰিব। যিমান পাৰে মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব, যাতে আমি চবে এনেকুৱা ধৰণেৰে পদ্ধতিমতে খেতি কৰি আগুৱাই যাব পাৰোঁ। তো আজিলৈ এইখিনিতে সমাপ্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম।